স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন ঠাইত বোমা সংস্থাপনৰ ঘটনাক কেন্দ্ৰ কৰি অসম আৰক্ষীয়ে ৫জন যুৱকক আটক কৰিছে। মঙলবাৰে নিশা আৰক্ষীৰ এটা বিশেষ দলে যুৱককেইজনক গুৱাহাটীলৈ লৈ যায়। মঙলবাৰে নিশা চৰাইদেউ জিলা আৰক্ষীয়ে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং দিখাৰী আহোম গাঁৱৰ নবীন গগৈৰ পুত্ৰ বিপুল গগৈ ওৰফে ঘুলটু, চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত চেপন মৌদুমণি গাঁৱৰ APBN জোৱান প্ৰয়াত বলৰাম মোহনৰ পুত্ৰ ৰাহুল মোহন, হিমপাৰা গাঁৱৰ ধনীৰাম বৰুৱাৰ পুত্ৰ বুদ্ধ বৰুৱা, সাপেখাতি থানাৰ অন্তৰ্গত ৰহন ধাদুমিয়া গাঁৱৰ গোপীনাথ গগৈৰ পুত্ৰ কনক গগৈ ওৰফে বলিনকে ধৰি মুঠ ৫জনক আটক কৰিছে। উল্লেখযোগ্য যে অসম আৰক্ষীৰ এটা বিশেষ দলে আটকাধীন ৫জনৰ ৪জনক গুৱাহাটী আৰু বুদ্ধ বৰুৱাক নলবাৰীলৈ লৈ গৈছে। ইয়াৰ পূৰ্বে বিপুল গগৈ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ গ্ৰেপ্তাৰ হৈছিল আৰু ৰাহুল মোহন আলফাৰ লিংমেন হিচাপে দুবাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল। এই সোমবাৰ দিনাখন ৰাতি ১টামান বজাত আৰ্মি পুলিচ কি মই চিনি নাপাওঁ সিমান, তেনেকৈ আহিলে ৭জন আহিছিলে। ৭জনে আহি গোটেই ঘৰটো ঘেৰাও দিলে, ঘেৰাও দি উঠালে ৰাহুল নাই। তেতিয়া মই কি কৰোঁ, এতিয়া উপায় নাই, মই অকলে আছোঁ, নুঠোঁ বুলি কৈছিলোঁ ছাৰ। তেতিয়া উঠক বুলি কোৱাৰ কাৰণে উঠিলোঁ। উঠাৰ পিছত তেওঁলোকে সুধিলে বোলে সেই ৰাহুল ক'লৈ গ'ল। ৰাহুল ঘৰত নাই, মেডিকেল গ'ল বুলি ক'লোঁ। মেডিকেল বাইক গা ভাল নাই, তাত আছে বুলি ক'লোঁ। কিন্তু সিহঁতি নেৰে, একদম সুধিয়ে আছে ১ ঘণ্টা ১.৫ ঘণ্টামান সেইটো কথাকে লাগি থাকিলে। তাৰপিছত ছাৰ তেওঁলোকে হেৰি নেপালে, গুচি গ'ল। গুচি যোৱাৰ পিছত গোটেই ঘৰ মুঠতে কাপোৰ কানি কি আছে গডেজ খুলি চব চাই মেলি কি পালে, একোৱে নাই। আমাৰ বাৰে একোৱে নাই, এনেই মিছাকৈ ভাৰ শাস্তিখন দি থাকে। ল'ৰাটোকো মাথাটো গৰম কৰিছে। ল'ৰাটো মুঠতে ভাল হ'বলৈ চাই বেছি বেয়ালৈ পঠিয়াইছে ল'ৰাটো এতিয়া। তাৰপিছত ছাৰ তেওঁলোকে মই এদিনাখন লৈ গ'লোঁ মৰাণলৈ নি থানাত নিজে জমা দিলোঁগৈ। দিয়াৰ পিছত ছাৰ তেওঁলোকে ক'লে একো নাই, আমাৰ ফালৰ পৰা অ'কে নিব পাৰিব, কিন্তু গুৱাহাটী পাৰ্টি এটা আহিব, সেই পাৰ্টিটোৱে বোলে কি কয় বোলে নাজানো, তেওঁলোকে থৈ যায় নে লৈ যায় ইয়াত সোধ-পোছ কৰি মেলি, তেনেকৈ বুলি ক'লে। আমি সেইকাৰণে গোটেই গাঁওবুঢ়া চাব লৈ গৈছিলোঁ, নি গাঁৱৰ মানুহকো লৈ গ'লোঁ। তাৰপিছত ছাৰ ইয়াত বহি আছোঁ, ৰাতি ১টা বজালৈকে বহি আছোঁ। তেওঁলোকে ক'লে অহা দেৰি হ'ব, আপোনালোকে ইয়াত নালাগে থাকিবলৈ বুলি কৈছিলে। তথাপি আমি ৰৈ থাকোঁচোন, ল'ৰাটো লৈ যাম, তেনেকৈ বুলি ভাবি আমি ৰৈ আছিলোঁ। তাৰপিছত বহুত নিশা হোৱাৰ কাৰণে ক'লে যে তেতিয়া ৰাতিপুৱাহে আহিব বুলি ক'লে। কোৱাৰ কাৰণে আমি গুচি গ'লোঁ। গুচি গৈ মৰাণতে থাকিলোঁ। থাকি তাৰ ইদিনাখন ৰাতিপুৱা আহিছোঁ, তেওঁলোকে 7টামান বজাত আহিলে গুৱাহাটী পাৰ্টিটো। আহি উঠাই আকৌ গুৱাহাটীলৈ লৈহে গ'লগৈ। কি নাম আপোনালোকৰ? ৰাহুল মোহন। কি কৰে? নকৰে, এনেই পাটৰ গাড়ী চলাই আছে। কেতিয়াবা হাজিৰা কৰে, কেতিয়াবা পাটৰ গাড়ী চলায়। পূৰ্বে এৰেষ্ট কৰিছে। এবাৰো কি কেছত মানে সেই এবাৰ এই ইয়াত যে অপহৰণ হৈছিলে, এই হেৰি কেছটো অপহৰণ হওঁতে সেই ল'ৰা দুটা আহি আমাৰ ঘৰত থাকিলেহি, এই হতীয়া ল'ৰা। সেইকেইটা ল'ৰাই সেইটো কেছত আহিছে বুলি আমিনো কেনেকৈ জানো? আমি ক'লে জানো সোমাবলৈ থাকিবলৈ দিম সিহঁতক? এইবাৰ একো গমেই নাপাওঁ, কি কেছত নিছে গম নাপাওঁ। কিন্তু আমাক কোৱাও নাই কি কেছত নিছে। আগত দুবাৰ। এবাৰ ক'লে কি ছাৰে মাতিছে বোলে নেমুগুৰি ছাৰ, তেনেকৈ কেতিয়াবা এই 15 আগষ্ট হ'লে কিবা হ'লে তেওঁলোকে মাতে, হাজিৰ হৈ আহেগৈ সিহঁতে। তাৰপিছত চেপনলৈও যায়, আকৌ ছাৰহঁতলৈও আহে। তেনেকৈ কোৱাৰ কাৰণে পঠিয়াই দিলোঁ আমি। নাই ছাৰ, আমি ভগৱান গম নাপাওঁ, এইবোৰ নাই। তেনেকৈ ফোন টেক কৰিয়ে থাকে, তেওঁলোকে হেৰি কৰি থাকে। তাৰপৰা এইবাৰ আকৌ কি ক'লে, কি কাৰণে লৈ গৈছে ছাৰ একো নাজানো দেই। কি কৰে তেওঁ? বিজনেছ কৰে, পুলিচ চাপ্লাই দিয়ে। আহিছিলে আৰক্ষী নাই শিকোৱা। আৰক্ষী আহিছিলে, তাক লৈ গ'ল, সোধ-পোছ কৰিলে। কি তাৰিখে আহিছিলে জানো, নাজানিছো নহয় এতিয়া কি তাৰিখ হৈছিলে। পৰহি পুলিচখিনি আহিছিলে। তাৰ আগত এদিন তাক আৰ্মীয়ে লৈ গৈছিলে। আৰ্মীয়ে সোধা-পোছা কৰিলে, এৰি দিলে সঁচা কথা দেখি। তাক সোধা-পোছা কৰিলে, আৰ্মীয়ে একো নাপালে, মোবাইলত প্ৰুফ নাপালে। তাৰ মোবাইলত জেলত আছিলে, হেৰিয়াত সোণাৰী শিৱসাগৰ জেলত আছিলে। তাতে সেই দুটা ল'ৰা লগ পালে। সেই ল'ৰা দুটাই লগ পাই পিনি তাক ক'লে কি সিহঁতি ওলাই আহিলে, কেইদিনমানৰ আগতে ওলালে। তাৰপৰা সিহঁতি পিছত ওলাই আহিলে। ইয়াক এদিন মাক ক'লে হেৰি বোলে তোৰ বাইকখন দে, আমি নাজানে তাৰমানে হেৰি বুলি,
ই একোৱে নাজানে সেইবোৰ তাৰপৰা ই দি দিলে বাইকখন জেলত কেলে গৈছিলে জেলত সি এইবোৰ কিবা হেৰিয়াত ধৰিলে তাক এনেই পুলিচ কেছৰ পুলিচ নিওঁতে গণ্ডগোল হ'ল কিবা তেতিয়া ধৰিলে তাৰ নাম এতিয়া ঘৰত কোনো নাই তাৰ মানুহজনী আহিলে স্পষ্টকৈ কথাবিলাক ক'ব পাৰি পৰহি ৰাতি আহিছিলে পুলিচ আহিছিলে তাৰ কেইটা বজাত 12:30মান বজাত আহিছিল এতিয়া ধৰি লৈ গ'ল আমি ক'লো ইয়াক নিনিব এতিয়া ক'ত লৈ গ'ল থানাই নিলে আমাক কিন্তু নজনালে ক'ত থলে কি কৰিলে সেই একো নজনালে কালি তাৰপৰা কেনেকৈ কালি ধৰা পৰিলে সিহঁতে আমাৰ ডাঙৰটো ঘৰত আছিলেহি ডাঙৰটো গ'ল তালৈ থানালে আমাৰ ল'ৰা বিপুল গগৈ আছে নি ইয়াত নাই বুলি ক'লে প্ৰথমতে তাৰপৰা আকৌ পিছবাৰ তই যাওঁতে বোলো তই যোৰহাটলৈ যাওঁতে সি যোৰহাটত থাকে ডাঙৰটো তই সোমাই যাবিচোন তাত এনে ক'লো সি সোমাই গ'ল ইয়াত ক'লে নাই বুলি কৈ দিলে গধূলি মানে কেনেকৈ গম পালো মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ